নলবাৰীৰ কৈৰাৰা নদীপাৰত উদ্ধাৰ হৈছে এটা মৃতদেহ আৰু মৃতদেহটো কৈৰাৰা গাঁৱৰ যুৱক ৰুবুল কলিতাৰ বুলি চিনাক্ত কৰা হৈছে। নলবাৰী জিলাৰ বলাকুছি পাগলাদিয়া নৈৰ পাৰত এই মৃতদেহটো এনেদৰে উদ্ধাৰ হৈছে আৰু মৃতদেহটো কৈৰাৰা গাঁৱৰ যুৱক ৰুবুল কলিতাৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। 12 জুলাই শুক্ৰবাৰে কৈৰাৰা গাঁৱৰ প্ৰায় 35 বছৰীয়া যুৱক ৰুবুল কলিতা ৰাতিপুৱা 8:30 বজাৰ পৰা সন্ধানহীন হৈ আছিল। মানসিকভাৱে কিছু ভাৰসাম্য হেৰুওৱা যুৱকজনৰ সন্ধানত গাঁওবাসী ওলাই আহিছিল যদিও সন্ধান পোৱা নাছিল যুৱকজনৰ। তাৰ পিছত ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী চকীত ৰুবুলৰ পৰিয়ালে অৱগত কৰাইছিল। কিন্তু ঘৰৰ পৰা সন্ধানহীন হোৱাৰ পূৰ্বে যুৱকজনে পিন্ধনত কলা ৰঙৰ টি-চাৰ্ট আৰু কলা ৰঙৰ হাফ পেণ্ট পিন্ধি আছিল আৰু আজি হঠাৎ উপঙি থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। আৰু বলাকুছি গাঁৱৰ সমীপৰ পাগলাদিয়া নৈৰ বালি চাপৰিত উদ্ধাৰ হৈছে এনেদৰে মৃতদেহটো। ইয়াৰ পিছত সন্ধানহীন হৈ থকা যুৱকজন ৰুবুল কলিতাৰ পৰিয়ালৰ সদস্য আৰু গাঁও প্ৰধানে মৃতদেহটো ৰুবুল কলিতা বুলিয়ে চিনাক্ত কৰে। উদীয়মান যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে কৈৰাৰা গাঁৱত শোকৰ ছাপ পৰিছে। এইদৰে নলবাৰী কৈৰাৰা নদীপাৰত উদ্ধাৰ হৈছে এটা মৃতদেহ আৰু মৃতদেহটো কৈৰাৰা গাঁৱৰ ৰুবুল কলিতাৰ বুলি চিনাক্ত কৰা হৈছে। 12 জুলাই শুকুৰবাৰৰ পৰাই 35 বছৰীয়া যুৱক ৰুবুল কলিতা ৰাতিপুৱা 8 বজাৰ পৰাই নিৰুদ্দেশ হৈ আছিল। মানসিকভাৱে কিছু ভাৰসাম্য হেৰুওৱা যুৱকজনৰ সন্ধানত গাঁওবাসী ওলাই আহিছিল যদিও কোনো ধৰণৰ সন্ধান পোৱা নাছিল। তাৰ পিছত নলবাৰী আৰক্ষী চকীত অৱগত কৰিছিল পৰিয়ালৰ লোকে আৰু ঘৰৰ পৰা সন্ধানহীন হোৱা অৱস্থাত যুৱকজনে পিন্ধনত পৰিধান কৰিছিল ৰঙা ৰঙৰ টি-চাৰ্ট আৰু কলা ৰঙৰ হাফ পেণ্ট। আৰু আজি হঠাৎ কৈৰাৰা গাঁওবাসীৰ সহযোগত বালাকুছি নদীৰ সমীপৰ পাগলাদিয়া নৈৰ বাৰী চাপৰিত এইদৰে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰাইজে। পিছত সন্ধানহীন হৈ থকা যুৱক ৰুবুল কলিতাৰ পৰিয়ালৰ সদস্য আৰু গাঁও প্ৰধানে মৃতদেহটো ৰুবুল কলিতাৰ বুলি চিনাক্ত কৰে। এনেদৰে উদীয়মান যুৱক এজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে কৈৰাৰা গাঁৱত এতিয়া শোকৰ ছাই বিৰাজ কৰিছে আৰু সমগ্ৰ ঘটনাটো এক ৰহস্যৰ মাজত সোমাই পৰিছে। এয়া হত্যাকাণ্ড নে আত্মহত্যা? আৰক্ষীৰ তদন্তৰ পিছতহে এই সমগ্ৰ ঘটনা জানিব পৰা যাব। আমাৰ ৰুবুল কলিতা, আমাৰ কৈৰাৰা গাঁৱৰ ৰুবুল কলিতা স্বৰ্গীয় চেনীৰাম কলিতাৰ ল'ৰা যোৱাকালি ৰাতিপুৱা 8:30 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁৰ সামান্য ব্ৰেইনৰ গণ্ডগোল আছে, মানসিকভাৱে তেওঁ অলপমান হৈ আছে, হতাশাগ্ৰস্ত হৈ আছে। গতিকে সেই মানসিকভাৱে হতাশাগ্ৰস্ততাৰ ফলতে তেওঁ কালি ৰাতিপুৱা ঘৰৰ পৰা নিৰুদ্দেশ হ'ল আৰু তেতিয়াৰ পৰা আমি বহুত বিচাৰ খচাৰ কৰিছোঁ। গাঁওবাসী আমাৰ সমূহ গাঁওবাসী লগ লাগিয়ে বিচাৰ খচাৰ কৰি আমি দিনৰ ভাগত কোনো ইনফৰমেশ্যন নাপালোঁ আৰু আমি সন্ধিয়াৰ ভাগত আমি বিষয়টো নলবাৰী সদৰ থানাত অৱগত কৰিছোঁ। কিন্তু প্ৰশাসনৰ লোক কালিলৈকে নাহিল, কিন্তু এতিয়াও প্ৰশাসনৰ লোক আহি পোৱা নাই। এতিয়া আমি নদীত পৰা বুলি ভাবি নদীত কৰা বুলি ভাবি আমি নদীত আমি গাঁওবাসী নদীত চাওঁ কৰিলোঁ, বিচাৰ খোঁচা কৰিলোঁ। কৰাত আমাৰ পাগলাদিয়া দলঙৰ দক্ষিণে বলাকুছি মাটি মহলৰ ইয়াতে আমি মৃতদেহ এটা আমি উদ্ধাৰ কৰিব পাৰিছোঁ। কিন্তু মৃতদেহটো তলমূৰ হৈ পৰি আছে, বালিত আধা ফুট গৈ আছে। আমি কানি কাপোৰ আৰু তেখেতৰ ইন্ধনৰ কানি কাপোৰ আৰু দেহৰ গঠনক চাইহে আমি ৰুবুল কলিতাৰ বুলি সন্দেহ কৰিছোঁ। কিন্তু এতিয়াও আমি যিহেতু প্ৰশাসনৰ লোক অহা নাই, গতিকে নহালৈকে আমি ডেড বডিটো এতিয়াও আমি কৰা নাই। যিহেতু প্ৰশাসনক বিষয়টো অৱগত কৰিছে, ডেড বডিটো এতিয়াও আমি গাঁওবাসীয়ে চোৱা নাই। গতিকে প্ৰশাসনৰ লোক আহি আমাক চিনাক্ত কৰি দিলে বিষয়টো ভাল হয়। যাৰ নাম কি? ৰুবুল কলিতা। বয়স কিমান? বয়স প্ৰায় 35 বছৰমান হ'ব। বিয়া বাৰু কৰিছিল? বিয়া বাৰু কৰিছে। এটা বাচ্চা আছে, 4 বছৰীয়া বাচ্চা এটা আছে, ল'ৰা এটা। একদম অতি গৰীব ঘৰৰ ল'ৰা। গতিকে কি কৰে তেওঁ? হাজিৰা চাজিৰা কৰে, মানুহৰ ঘৰে চাৰে হাজিৰা চাজিৰা কৰি